মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 2 ইংৰাজী পাঠ্যপুথিত থকা লেসন নাম্বাৰ হৈছে 12 আৰু কিতাপৰ পৃষ্ঠা নাম্বাৰ হৈছে 23 আৰু পাঠৰ নাম হৈছে ক্লাছৰুম টক। ক্লাছৰুম মানে হৈছে কি শ্ৰেণী কোঠা, টক মানে হৈছে কি কথা পতা মানে শ্ৰেণী কোঠাৰ বাৰ্তালাপ। তোমালোকে প্ৰথমে এই ছবিখনত চোৱা, এইজন হৈছে কোন? এইজন হৈছে আমাৰ ছাৰ আৰু এইজনী হৈছে এজনী ছোৱালী ছাত্ৰী। মানে এই ছাৰজনে আৰু এই ছাত্ৰীজনে কি কথা পাতি আছে আমি এইখন পাঠত পঢ়িম। প্ৰথমে চোৱা কি কৈছে, মে আই বৰো ইয়ৰ ডিকশ্যনাৰী ছাৰ। মে মানে হৈছে পাৰা, আই মানে হৈছে মই, বৰো মানে হৈছে ধাৰ কৰা, ইয়ৰ মানে হৈছে তোমাৰ, ডিকশ্যনাৰী মানে হৈছে এইখন হৈছে ডিকশ্যনাৰী মানে হৈছে কি অভিধান, ছাৰ মানে হৈছে মহাশয়, মানে মহাশয় মই আপোনাৰ ডিকশ্যনাৰীখন মানে ধাৰত ল'ব পাৰোঁনে? এই ছোৱালীজনীয়ে ছাৰজনক কৈ আছে। তাৰপিছত এতিয়া এই ছাৰজনে কৈ আছে, কি কৈ আছে? চিয়'ৰ মানে নিশ্চয় পাৰা। হোৱাট হেপেন টু ইয়ৰ্ছ, হোৱাট মানে হৈছে কি, হেপেণ্ড মানে ঘটিছিল, টু ইয়ৰ্ছ মানে তোমাৰ, মানে তোমাৰ কি হৈছে, মানে তোমাক ডিকশ্যনাৰীখন কিয় লাগে? এই ছাৰজনে এই ছোৱালীজনীক কৈছে। তাৰপিছত এতিয়া এই ছোৱালীজনীয়ে ছাৰজনক কৈ আছে, কি কৈ আছে? ইট ইজ নট ফৰ মি ছাৰ। ইট ইজ নট মানে এইটো নহয়, ফৰ মি মানে মোৰ বাবে, ছাৰ মানে মহাশয় এইখন মোৰ বাবে নহয়। আৱাৰ ক্লাছ টিচাৰ ৱান্টছ ওৱান, আৱাৰ মানে হৈছে আমাৰ, ক্লাছ টিচাৰ মানে শ্ৰেণী শিক্ষক, ৱান্টছ মানে বিচাৰিছে, ওৱান মানে এইখন। মানে এই ছোৱালীজনীয়ে ছাৰক কি কৈ আছে? ছাৰ এইখন মোৰ বাবে নহয়, আমাৰ শ্ৰেণী শিক্ষকে এইখন ডিকশ্যনাৰী বিচাৰিছে। ইউ মে টেক দ্য বিগাৰ ওৱান দেন। ইউ মানে হৈছে তুমি, মে মানে হৈছে পাৰা, টেক মানে হৈছে লোৱা, দ্য বিগাৰ মানে হৈছে বেছি ডাঙৰ, এইখন হৈছে বিগাৰ মানে এইখন ইয়াতকৈ বেছি ডাঙৰ, দেন মানে হৈছে তেতিয়া। মানে এতিয়া ছাৰজনে কৈ আছে, কি কৈ আছে? তেনেহ'লে তুমি এই ডাঙৰ ডিকশ্যনাৰীখন লৈ যোৱা। তাৰপিছত এতিয়া ছোৱালীজনীয়ে কৈ আছে, কি কৈ আছে? থেংক ইউ মানে ধন্যবাদ, ছাৰ মানে মহাশয়। এই ছাত্ৰীজনে ছাৰজনক কি কৈ আছে? থেংক ইউ ছাৰ মানে ছাৰ আপোনাক ধন্যবাদ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে অসম জাতীয় বিদ্যালয়ৰ ইংৰাজী বিষয়ৰ বাকীবোৰ ভিডিঅ' যদি এতিয়াও চোৱা নাই তেনেহ'লে এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংক দিয়া আছে, তোমালোকে তাত গৈ লিংকটোত ক্লিক কৰি সেইবোৰ ভিডিঅ' চাবা। থেংক ইউ।